নগাঁও জিলাৰ ৰহা চাপৰমুখ অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জগন্নাথ নাথৰ শেষ বিদায়। যোৱাকালি 1/11/2023 তাৰিখে বিয়লি প্ৰায় 4মান বজাত চাপৰমুখ বিবি খানচাৰী স্কুলৰ প্ৰাক্তন অধ্যক্ষ শিক্ষাবিদ সমাজসেৱী শিশুপ্ৰিয় জগন্নাথ নাথৰ শেষ বিদায়ে পৰিয়াল তথা অঞ্চলটোলৈ শোকৰ ছাঁ পেলাইছে। সহজ সৰল এই মহান শিক্ষাবিদজনৰ মৃত্যুত সদৌ অসম ছাত্ৰ সন্থা সাংবাদিক সন্থাকে আদি কৰি বিভিন্ন সন্থাৰ লোকসকলে দুখ প্ৰকাশ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰি পৰিয়ালৰ লোকলৈ সমবেদনা জ্ঞাপন কৰিছে। তেওঁৰ শেষকৃতি অনুষ্ঠানত স্থানীয় ভকত বৈষ্ণৱসকলে খোল প্ৰসংগেৰে শেষ বিদায় জনাই তেওঁৰ নশ্বৰদেৱ বৈকুণ্ঠগামী ধামলৈ যাওক তাকে কামনা কৰাৰ লগতে শিক্ষা অনুষ্ঠানসমূহেও তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। অতিকৈ দুখৰ কথা যে ৰহা চাপৰমুখৰ এজন বিশিষ্ট শিক্ষাবিদ জগন্নাথ ছাৰ আমাৰ মাজত নাই। কালি আবেলি 4:02 বজাত তেখেতৰ স্বৰ্গগামী হয়। তেখেত বিবি আনচাৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিলে আৰু ছাৰৰ বিয়োগত ৰহা চাপৰমুখৰ সকলো ৰাইজ মৰ্মাহত হৈছে, শোকস্তব্ধ হৈছে আৰু ছাৰৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। আৰু ছাৰ বৰ সৎ সহজ সৰল আছিলে আৰু হয়তো এনেকুৱা এজন ব্যক্তি আমি আকৌ চাগে নাপাম। নগাঁৱৰ পৰা সাংবাদিক জ্যোতিষ্মান শইকীয়াৰ সৈতে নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, জনসাধাৰণ অসম 24x7।